মাতৃহাৰা পাৰ্থজিতৰ সাফল্যত উৎফুল্লিত দৰঙৰ হাজৰিকাপাৰাবাসী। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ কলা শাখাত ৭৬.৪% নম্বৰে উজলিবলৈ সক্ষম হৈছে দৰং জিলাৰ হাজৰিকাপাৰা গাঁৱৰ খেতিয়ক কুশল চহৰীয়া আৰু প্ৰয়াত মঞ্জু চহৰীয়াৰ কনিষ্ঠ পুত্ৰ পাৰ্থজিত চহৰীয়াই। পাৰ্থই অসমীয়াত ৮৪, ইংৰাজীত ৪৩, স্বদেশ অধ্যয়নত ৭৪, ৰাজনীতি বিজ্ঞানত ৮২, কৃষিত ৯৯ আৰু শিক্ষা বিষয়ত ৫১ নম্বৰ পাবলৈ সক্ষম হয়। অধ্যয়নৰ ভৰসময়তে মাতৃহাৰা হৈ নানা সমস্যাৰ সন্মুখীন হৈও নিজৰ ধৈৰ্য, একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত শৈক্ষিক ক্ষেত্ৰত উজলি উঠা পাৰ্থজিতৰ এই সফলতাত বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীৰ লগতে আত্মীয় স্বজন আৰু আঞ্চলিক ৰাইজ উৎফুল্লিত হৈ পৰিছে। নিজৰ ধৈৰ্য আৰু মনত এটা সপোন থাকিলে কোনো সমস্যাই যে বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ হাজৰিকাপাৰাৰ পাৰ্থজিত চহৰীয়া। সঁচাই পাৰ্থজিত তৰুণ প্ৰজন্মৰ বাবে এক আদৰ্শৰ প্ৰতীক। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত হাজৰিকাপাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ কলা শাখাত ৭৬.৪% নম্বৰ পাবলৈ সক্ষম হৈছে হাজৰিকাপাৰা গাঁৱৰে কৃষক কুশল চহৰীয়া আৰু প্ৰয়াত মঞ্জু চহৰীয়াৰ কনিষ্ঠ পুত্ৰ পাৰ্থজিত চহৰীয়াই। পাৰ্থজিত চহৰীয়াই যথেষ্ট কষ্টৰ মাজেৰে, সংগ্ৰামৰ মাজেৰে মাতৃহাৰা এগৰাকী শিক্ষাৰ্থী হৈও তেওঁ এই ভাল ফলাফল লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়, শিক্ষক কৰ্মচাৰীৰ লগতে পৰিয়াল তথা আঞ্চলিক ৰাইজ। আৰু মই বৰ্তমান পাৰ্থজিত চহৰীয়াৰ গৃহত আহি উপস্থিত হৈছোঁ। মোৰ সৈতে পাৰ্থজিত চহৰীয়া, তুমি বিষয়বিলাকত কিমানকৈ নম্বৰ পাবলৈ সক্ষম হৈছিলা? ইংলিছত পাইছোঁ 43, আছামিছত পাইছোঁ 84 আৰু এগ্ৰিকালচাৰ পাইছোঁ 99 আৰু স্বদেশ অধ্যয়ন পাইছোঁ 74, এডুকেশ্যনত পাইছোঁ 51 আৰু আছামিছত পাইছোঁ 84। তুমি ক'ত অধ্যয়ন কৰিম বুলি ভাবিছা? মই চিপাঝাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিম বুলি ভাবিছোঁ। ভৱিষ্যতে তুমি কি হোৱাৰ সপোন দেখিছা? মোৰ সৰুৰে পৰা CSF হোৱাৰ সপোন আছে। সেই হয়, অধ্যয়ন কৰিব লাগিব, অধ্যয়ন কৰিছোঁ আধা আধি। ভাল ফলাফল লাভ কৰিলা যথেষ্ট সংগ্ৰামৰ মাজেৰে, তুমি আৰু মাতৃও নাই। এই ফলাফলৰ ক্ষেত্ৰত তুমি কাৰ বেছি অৰিহণা বুলি ক'ব খোজা? মোৰ দাদাই বহুতখিনি সহায় কৰিছে, দেউতাই আৰু স্কুলৰ ছাৰ বাইদেউখিনিও বহুতখিনি সহায় কৰিছে ইয়াৰ ক্ষেত্ৰত। দেউতাই কি কৰে? দেউতাই খেতি বাতি কৰে আৰু হাজিৰাও কৰে, দিন হাজিৰা, আৰু দাদাই ৰিক্সা চলায়। তাৰ মাজেৰে মোক বহুতখিনি সহায় কৰিছে আৰু তেনেদৰে চলি আছোঁ। যথেষ্ট সংগ্ৰামৰ মাজেৰেও তুমি আগবাঢ়িছা আৰু তুমি নিজে ৰন্ধা বঢ়া কৰি এনেকুৱাকৈ তুমি ভাত খাব লগা কেতিয়াবা হৈ যায়, কেতিয়াবা লঘোণে থাকিব লগা যদিও এটা হৈ গৈছে, তুমি এই ক্ষেত্ৰত একো অসুবিধাৰ সন্মুখীন হোৱা নাছিলানে? কেতিয়াবা অসুবিধা হয়, ৰাতিপুৱা ভাত বনাই কেতিয়াবা খাই যাব লাগে, দেউতাৰ অসুবিধা হ'লে, বেমাৰ আজাৰ হ'লে বা দাদাই কেতিয়াবা ক'ৰবাত যাব লগা হ'লে তেতিয়া ময়ে ভাত পানী বনাব লগা হয়। তুমি ইমান সংগ্ৰামৰ মাজেৰে আজি এই ফলাফল লাভ কৰিলা, তুমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলক কি ক'বা? উঠি অহা ছাত্ৰ ছাত্ৰীসকলক ক'ম যে মা দেউতা নহ'লেও বহুতখিনি কষ্ট কৰিব লাগিব, কাৰণ তেওঁলোকৰ মা দেউতাসকলৰ বহুতখিনি সপোন থাকে, তেওঁলোকৰ সপোনখিনি ছাত্ৰ ছাত্ৰীসকলে পূৰাব লাগে। পাৰ্থজিত চহৰীয়াৰ পিতৃ আমাৰ সৈতে আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। আপোনাৰ কনিষ্ঠ পুত্ৰই এটা ভাল ফলাফল লাভ কৰিছে যথেষ্ট সংগ্ৰামৰ মাজেৰে, এই সন্দৰ্ভত আপোনাৰ মতামতটো মই জানিব বিচাৰিছোঁ। এতিয়া পাৰ্থজিত চহৰীয়াই বহুত কষ্ট কৰিছে, কাৰণ 2023 বৰ্ষতে মাক ঢুকাইছে। মই দিন হাজিৰা কৰোঁ, দিন হাজিৰা কৰি মই আহি চলিটোক ভাত দিবা টাইমত নৰোঁ, চলিটো কেতিয়াবা ভাত ৰান্ধি পেলাই খাই যায়, সেইটো বা তাৰমানে লঘোণেও যায়। তাৰপিছত কি কৰোঁ, মোৰ উপায় নাই। তথাপি যথেষ্ট ডাঙৰ ল'ৰাটোৱে কিবা কষ্ট কৰি ৰিক্সা চলায়, ডাঙৰ ল'ৰাটোৱে বহুত কষ্ট কৰিছে, সি আৰু একো পঢ়া শুনা কৰিব সি নোৱাৰিলে। তাৰ কাৰণে আমি বাপকো দুটাই ইয়াক কিবা অলপমান যত্ন কৰিছোঁ। ইয়াক কৈছোঁ, বাপা তই কিবা কৰি তই যাই থাক, এইখিনিতে মই ইয়াক সুন্দৰকৈ হেৰি কৰিছোঁ। সি কষ্টৰ মাজেৰে যিখিনি আমাক মাক বাপেক বা আমাক দেউতাকক দেখাইছে, এইখিনি ভাল লাগিছে। গাঁৱৰ মানুহ অলপমান হেৰি হৈছে, গাঁৱৰ মানুহে যথেষ্ট সহায় কৰিছে, যথেষ্ট বিচাৰ ল'ব আহিছে। এইখিনি ভৱিষ্যতে কি আশা কৰিছে? এতিয়া ভৱিষ্যত ইয়াক আমি বহুত আশা কৰিছোঁ। ইয়াক কৈছোঁ তুমি আগবাঢ়ি যা, আমি য'ৰ পৰাই যি কৰি হ'লেও তোমাক আমি আগবঢ়াই নিম বুলি এটা মই হেৰি কৰিছোঁ। পাৰ্থজিতৰ প্ৰতিবেশী ব্যক্তি এগৰাকী উপস্থিত আছে, হাজৰিকাপাৰা সাহিত্য সভাৰ সন্মানীয় সভাপতি হৰিশ্বৰ চহৰীয়াদেৱ, তেওঁৰ পৰাও আমি কিছু মতামত জানিব বিচাৰিছোঁ।
আমি কুশল চৌহৰীয়া আৰু প্ৰয়াত মঞ্জু চৌহৰীয়াৰ কনিষ্ঠ পুত্ৰ পাৰ্থজ্যোতি চৌহৰীয়াক ধন্যবাদ জনাইছোঁ এইকাৰণে যে মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈও এই ল'ৰাটোৱে সুখ্যাতিৰে ৭.৪% লৈ মানে হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছে। আমি এইটো আচলতে ল'ৰাটোক আমি ধন্যবাদ জনাইছোঁ, কাৰণ বহু কষ্টৰ মাজেৰে ল'ৰাটো পঢ়িব লগা হৈছে। পিতৃয়ে খেতি কৰে, লগতে হাজিৰা কৰে, ৰাতিপুৱাই ওলাই যায়, ডাঙৰ ভাতৃও ওলাই যায়, ই ৰিক্সা চলায়। কিন্তু এই ল'ৰাটোৱে কেতিয়াবা ভাত খাইছে, কেতিয়াবা খাব পৰা নাই, কিন্তু পঢ়াত একান্ত মানে পঢ়ি যিটো কষ্ট কৰিলে, এই কষ্টৰ ফলাফল যেতিয়া সুফলেৰে লাভ কৰিছে, আমি ওচৰৰ নিকটৱৰ্তী হৈ আমি আনন্দিত হৈছোঁ আৰু ল'ৰাটোৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি কামনা কৰিছোঁ। নিজৰ ধৈৰ্য, একাগ্ৰতা, অধ্যৱসায় আৰু এটা সপোন থাকিলে যিকোনো বাধায়ো যে কাকো ৰাখিব নোৱাৰে, তাৰেই প্ৰমাণ হাজৰিকাপাৰাৰ পাৰ্থজিৎ চৌহৰীয়া। পাৰ্থজিৎ চৌহৰীয়াই নিজৰ ধৈৰ্যৰ বলত আৰু অধ্যৱসায়ৰ বলত আজি এই সফলতা লাভ কৰি যি অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে, এয়া সঁচাই এক আনন্দৰ বতৰা। পাৰ্থজিতৰ যি মনৰ সপোন ভৱিষ্যতে আশা কৰিছে, এই সপোন বাস্তৱ ৰূপায়ণ হওক, তাকে আমি AIN লাইভৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।